পিন্ধিব লাগে কাপোৰ নাই, অকল আমি যোনকেইটা কাপোৰ পিন্ধি আহিছো সেইকেইটা আমাৰ লগত আছিল। ইয়াত খাবলৈও পাইছো, পিন্ধিবলৈ পাইছো, এয়া সাজ ধুনীয়াকে পিন্ধি আছো খাইছো শুইছো, কিন্তু চকুত জানো টোপনি আহিব। ইয়াত সকলোবোৰ পাই আছো, কিন্তু আমি যদি ঘৰখনলৈ যাওঁ তেতিয়াতো আমাৰ একো নাই, ঘৰখনততো আমাৰ একো নাই। ক'বলৈ গ'লে 0 পইণ্টৰ মানুহ বুলি ক'ব লাগিব আমাক। এতিয়া যিখিনি অৱস্থা হৈছে, এই অৱস্থাত আমাৰ এই লক্ষ্মীনগৰ LP স্কুলত চাহ বাইদেউ, ওচৰ চুবুৰীয়া সকলোৱে আহি পিনি আমাক বহুত সহায় কৰিছে, আৰু লগতে চিকিৎসাৰো আমাক সহায় কৰিছে। কিন্তু ইয়াত খাবলৈও পাইছো, পিন্ধিবলৈ পাইছো, এয়া সাজ ধুনীয়াকে পিন্ধি আছো খাইছো শুইছো, কিন্তু চকুত জানো টোপনি আহিব, পেটত জানো ভোক লাগিব। এই অৱস্থাত আমাৰ দৰিকাৰ পৰা নিমাই জান আৰু মানে ভাষা নাই, কৰ বাই ভনী ককাই ভাই হিচাপে সকলোৱে মিলি জুলি একত্ৰ হৈ ইয়াতে বসবাস কৰি আছো। ইয়াত সকলোবোৰ পাই আছো, কিন্তু আমি যদি ঘৰখনলৈ যাওঁ তেতিয়াতো আমাৰ একো নাই, ঘৰখনততো আমাৰ একো নাই। দেখি পোৱা নাই এতিয়ালৈকে, যদি কিবা এটাও বাচিছে, ষ্টীলৰ বাতি এটাও যদি বাচিছে, কিন্তু সেই ষ্টীলৰ বাতিটো এতিয়া আমাৰ মানে ক'ত শূন্য হৈ পৰিলে। কাকা ঘৰত কি আছে কোনোতো গম নেপায়, এতিয়া যাব পৰা কোনো হোৱা নাই। সোমবাৰ পৰা আজি বৃহস্পতিবাৰ পালেহি। এতিয়া চৰকাৰলৈ এটা অনুৰোধ কৰিছো, যাতে সকলো ৰাইজক অকণমান উশাহ লৈ পিনি জীয়াই থাকিবলৈ এখন চালি অকণমান খাবলৈ সহায় কৰে। আৰু যিসকল আছো দিন হাজিৰা কৰা মানুহে আছো, তেওঁলোকতো ঘৰখন এতিয়াতো চালি বনাব লাগিব, বাঁহ কাটিব লাগিব, কিবা সেই বাঁহ কাঠনো ক'ৰবাত পাম সেয়াও নেজানো, আছে নে বাঁহ কাঠ ইয়াত পাবলৈ সেয়াও নেজানো। এতিয়া নিজৰ ভেটি মাটি কথাটো কোনডোখৰ সেইডোখৰ চিনি নেপামগে চাগে, কিন্তু চৰকাৰ ফালৰ পৰা এটা অনুৰোধ কৰিছো, সকলো ৰাইজক যাতে অকণমান কিবা এটা সহায় কৰি থাকিবৰ কাৰণে, খাবৰ কাৰণে সহায় এটা কৰি যেন আমাক উপকাৰ কৰে, সেইটোৱে অনুৰোধ কৰিছো। মই ITI কৰি আছো শিমলুগুৰিত। পানী যেতিয়া হৈছিল আমি তেতিয়াই গুচি আহিলো, বহুত পানী হৈছিল। তাৰপাছত যেতিয়া আমি ইয়াতে আছোহি, ঘৰৰ পৰিস্থিতি কি হৈছে গম নাপাওঁ, বহুত পানী হৈ আছে তাত। হয়তো কিতাপ পত্ৰ তেতিয়াও শেষ হৈছে। আমাৰ 3টা ল'ৰা ছোৱালী, পাপাই বহুত কষ্ট কৰি আমাৰ 3টাক পঢ়াইছিলে। ভাইটি এবাৰ মেট্ৰিক দিব, ভণ্টি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। ভণ্টিটো কিতাপ নাই, আমি আহোঁতে মানে ডুবি শেষ হৈ গৈছে। পাছফালৰ যোনটো ঘৰ আছিল সেই ঘৰটো ভাগি গ'ল। পকা ঘৰটো চৌকা ফালৰ পৰা ঘৰটো আছে, পাছফালৰ মানে কালি পাপাহেঁত গৈছিল, তেতিয়া ভিডিঅ' কৰি আনিছে, টিংপাত ঘৰ একো নাই, চব কাঁহী বাতি চব উটি গৈছে। পিন্ধিব লাগে কাপোৰ নাই, অকল আমি যোনকেইটা কাপোৰ পিন্ধি আহিছো সেইকেইটা আমাৰ লগত আছিল। ইয়াত আহি কাপোৰ দিছে, মানে বুজাব নোৱাৰো। পাপাইও বহুত কষ্ট কৰি আমাক পঢ়াইছিলে 3টা। এতিয়া কি হ'ব কি নহ'ব সেয়া একো গম পোৱা নাই। মুঠতে আমাক সহায় কৰিব লাগে, কিতাপ পত্ৰ খিনি লাগে, আৰু ইয়াৰ পৰা গৈ আমি ইয়াত বহুত সহায় কৰিছে। তাৰ পৰা গৈ আমি কোনটো পৰিস্থিতিত থাকিম, কি কৰিম, থাকিবলৈ লাগে আনকি জেগা এডোখৰ নহ'ব চাগে, সেইখিনি আমাক সহায় কৰি দিব লাগে, আৰু আমাক ঘৰটো বনাই দিব লাগে। গাঁওখনত যিমানখিনি মানুহ আছিল সকলোকে লাগে সহায় কৰি দিব লাগে।